জ্যোতিপ্ৰসাদ আগৰৱালাই চিনেমা নিৰ্মাণ কৰিব। ভোলাগুৰি চাহ বাগিচাত তেওঁ চিত্ৰবন নামে ষ্টুডিঅ' নিৰ্মাণ কৰিছে। ভাৰতৰ প্ৰথমখন সবাক চলচ্চিত্ৰ নিৰ্মাণ কৰা মাত্ৰ তেতিয়া 2 বছৰ হৈছিলহে। চিনেমাৰ অভিনেতা অভিনেত্ৰী বিচাৰি বিজ্ঞাপন দিয়া হ'ল 3 দিনীয়া অসমীয়া আৰু বাতৰি নামৰ কাকতত। পুৰুষ অভিনেতাৰ বাবে আবেদন আহিল প্ৰায় 1000, কিন্তু মহিলাৰ আবেদন এখনো নাহিল। তাৰপিছত জ্যোতিপ্ৰসাদ আগৰৱালাই অসম ভ্ৰমণলৈ ওলাল মহিলা অভিনেত্ৰী বিচাৰি পালে। ইফালে চিনেমাৰ বাবে লগা কেঁচা ফিল্মখিনি আনিছিল কলিকতাৰ পৰা জাহাজেৰে, বৰফেৰে ঢাকি। জাহাজেৰে আহি বিশ্বনাথ ঘাট পাই মানে বৰফ গলি শেষ। জয়মতী চলচ্চিত্ৰ নিৰ্মাণৰ আঁৰৰ এনে বহু কথা আলোচনা কৰিবলৈ চেষ্টা কৰিছোঁ আজিৰ এইটো ভিডিঅ'ত। নমস্কাৰ, মই নিলয়। তেতিয়া 1933 চন। জাৰ্মানীৰ পৰা উভতি আহি জ্যোতিপ্ৰসাদে চিত্ৰলেখা মুভিটন নামৰ চিনেমা প্ৰতিষ্ঠান এখন প্ৰতিষ্ঠা কৰিলে। প্ৰথম অসমীয়া চিনেমা প্ৰতিষ্ঠান। তেজপুৰত থকা ভোলাগুৰি চাহ বাগিচাতে এটা ষ্টুডিঅ' নিৰ্মাণ কৰিলে। নাম দিলে চিত্ৰবন। কিন্তু কিয় চিনেমা নিৰ্মাণ কৰিব? তেতিয়ালৈকে অসমীয়াত চিনেমা হোৱা নাই। অসমৰ ল'ৰা প্ৰমথেশ বৰুৱাই তেতিয়া বেংগলী চিনেমা দেৱদাস নিৰ্মাণ কৰিছিল কলিকতাত। 1915 চনত আমেৰিকাত চিনেমা নিৰ্মাণৰ কাম কাজ প্ৰথম আৰম্ভ হৈছিলহে মাত্ৰ। ডেভিড ৱাক গ্ৰিকিথে দ্য বাৰ্থ অফ এ নেশ্যন চিনেমাৰে চিনেমা নিৰ্মাণ কলাটো বিশ্বৰ আগত দাঙি ধৰিছিল। প্ৰথম বিশ্বযুদ্ধৰ আগলৈ চিনেমা নিৰ্মাণ ইউৰোপ আৰু আমেৰিকাৰ মাজতেই সীমাবদ্ধ হৈ আছিল। 1920 চনৰ পাছত ইংলেণ্ড, অষ্ট্ৰেলিয়া, কানাডাতো চিনেমাৰ কাম আৰম্ভ হৈছিল। 1931 চনত প্ৰথম ভাৰতীয় সবাক চিত্ৰ আলমাৰাই মুক্তি পালে। তাৰ 3 বছৰ পাছতেই জ্যোতিপ্ৰসাদ আগৰৱালাই নিৰ্মাণ কৰিবলৈ হাতত ল'লে জয়মতী। কিন্তু তেওঁৰ মনলৈ কেনেকৈ আহিল অসমীয়াত চলচ্চিত্ৰ নিৰ্মাণৰ কথা? জ্যোতিপ্ৰসাদ আগৰৱালাই তেজপুৰৰ পৰা বিলাতলৈ গৈছিল পঢ়িবলৈ। তাৰপিছত মিউজিকৰ প্ৰেমত পৰিল। ট্ৰিনিটি কলেজ অৱ মিউজিকত এডমিশ্যন ল'লে। ইয়াৰ পিছত জাৰ্মানীলৈ গ'ল চিনেমা নিৰ্মাণৰ প্ৰশিক্ষণ ল'বলৈ। এখন গাড়ী চলাই জাৰ্মানীৰ পৰা পেৰিছ, আংকাৰা, আফগানিস্তান হৈ লাহোৰ পালেহি। এখন চিনেমা নিৰ্মাণ কৰিব, অসমীয়া চিনেমা। ভোলাগুৰি চাহ বাগিচাত ষ্টুডিঅ' খুলিব। লাহোৰৰ পৰা টেকনিচিয়ান লৈ আহিল, লগতে ছাউণ্ড ছিষ্টেমো লৈ আহিল অসমলৈ। ভোলাগুৰি চাহ বাগিচাখন আছিল তেওঁলোকৰ পৰিয়ালৰে মালিকাধীন। বাগিচাৰ কাৰখানাটোকেই ফিল্ম ষ্টুডিঅ' কৰিলে। গেৰেজতে এটা ৰসায়নগাৰো সাজিলে। কেঁচা ফিল্মখিনি তেতিয়া কলিকতাৰ পৰা জাহাজেৰে বৰফেৰে ঢাকি আনিব লগা হৈছিল। ফ্ৰিজ নাছিল। সেয়ে জাহাজ আহি বিশ্বনাথ ঘাট পোৱা মানে বৰফ গলি শেষ। তেওঁ আহোমৰ দিনৰ কীৰ্তিচিহ্নবোৰ গোটালে। ভোলাগুৰি চাহ বাগিচাতে এটা ডাঙৰ মিউজিয়াম সজালে, যাতে তাৰ সামগ্ৰীবোৰ শ্বুটিঙৰ কামত ব্যৱহাৰ কৰিব পাৰি। জয়মতীৰ সময়ত ৰংঘৰ, কাৰেংঘৰৰ বাহিৰে সাধাৰণ মানুহৰ ঘৰবোৰ বা ডা-ডাঙৰীয়াসকলৰ ঘৰবোৰ খেৰৰে আছিল নে আন কিহবাৰে আছিল সেইবোৰ জনাৰ কোনো উপায় নাছিল। গতিকে তেওঁ কল্পনা কৰি আৰ্ট কৰিলে আৰু সেই আৰ্ট মতে ঘৰবোৰ সজালে। সেই সময়ত চিনেমা নিৰ্মাণ কৰাটো এটা যেনেকৈ অসম্ভৱ কামৰ দৰে আছিল, চিনেমা নিৰ্মাণৰ বাবে লগা টকা গোটোৱাটো আছিল তাতকৈও টান কাম। ইফালে অভিনেতা অভিনেত্ৰীসকল যোগাৰ কৰাৰ ক্ষেত্ৰত আছিল সমাজৰ বাধা। কিন্তু জ্যোতিপ্ৰসাদ আগৰৱালাই সেই মৰসাহ কৰিলে। চিনেমাৰ অভিনেতা অভিনেত্ৰী বিচাৰি বিজ্ঞাপন দিয়া হ'ল 3 দিনীয়া অসমীয়া আৰু বাতৰি নামৰ কাকত দুখনত। বিজ্ঞাপনত লিখা হ'ল, জয়মতী চিনেমাৰ বাবে তলত দিয়া মতে অভিনেতা অভিনেত্ৰী লাগে। তিৰোতাৰ ভাওৰ বাবে মুনিহ অভিনেতা লোৱা নহয়। অসমৰ পাৰ্বত্য জিলাৰ ল'ৰা ছোৱালী আৰু অসমত থাকি অসমীয়া হোৱা বিদেশীয়েও আবেদন কৰিব পাৰিব। অতি উপযুক্ত ছোৱালী ওলালে ডালিমী ভাওৰ বাবে এগৰাকী খাচীয়া ছোৱালী ল'ব পৰা যায়। অহা 15 অক্টোবৰ 1933ৰ আগতে সকলো আবেদন আমাৰ হাতত পৰিব লাগিব। আবেদনৰ সৈতে ফটোগ্ৰাফ পঠিয়াব লাগিব, নহ'লে আবেদন গ্ৰাহ্য কৰা নহ'ব। পুৰুষ অভিনেতাৰ বাবে প্ৰায় 1000খনমান আবেদন আহিল, যদিও মহিলাৰ বাবে এখনো আবেদন নাছিল। ইফালে পুৰুষ আবেদনকাৰীসকলৰ বেছিভাগৰেই উপযুক্ত নাছিল। বহুতকে শিকাই বুজাই আখৰাৰ পৰাই বিদায় দিব লগা হৈছিল। গদাপাণিৰ ভাও ল'বলৈ প্ৰথমতে প্ৰভাত শৰ্মা আৰু ডালিমীৰ বাবে মেনকা নামৰ এগৰাকীক অনা হ'ল, কিন্তু তেওঁলোকে নোৱাৰিলে। পিছত কিন্তু তেওঁলোকে বিয়া পাতি পতি পত্নীহে হ'লগৈ। পিছত গদাপাণি পতা হ'ল ফুনু বৰুৱাক। তেজপুৰৰ ফণী শৰ্মাক দিয়া হ'ল গাঁঠি হাজৰিকাৰ চৰিত্ৰটো। ইফালে ল'ৰা ৰজা হ'ল নগাঁৱৰ নৰেন বৰদলৈ। বৰপেটাৰ বনমালীয়ে কৰিলে চাওদাং বৰুৱাৰ চৰিত্ৰ। এনেকৈ চৰিত্ৰবোৰ ভগাই দিয়া হ'ল।
এইবাৰ আহিল মহিলা অভিনেত্ৰী গোটোৱাৰ চিন্তা। মহিলা অভিনেত্ৰী বিচাৰি জ্যোতিপ্ৰসাদ আগৰৱালা অসম ভ্ৰমণলৈ ওলাল। সমাজৰ বান্ধোনৰ মাজত তেতিয়া চৰিত্ৰৰ লগত মিল খোৱা ছোৱালী এজনী উলিয়াই অনাটো খুব কষ্টকৰ কাম আছিল। জয়মতী চৰিত্ৰটোৰ বাবে আইদেউ সন্দিকৈক অনা হ'ল। কিন্তু কেনেকৈ? আইদেউৰ সন্দিকৈৰ গাঁৱত তেতিয়া বাতৰি কাকত যোৱা নাই। গতিকে চিনেমাৰ সেই বিজ্ঞাপন পোৱাৰো উপায় একো নাছিল। আইদেউ সন্দিকৈৰ ঘৰ আছিল গোলাঘাটৰ পানী দিহিঙীয়া গাঁৱত। তেওঁৰ সম্বন্ধীয় ককায়েক এজন আছিল, ডিম্ব গোহাঁই। সেই ডিম্ব গোহাঁই জ্যোতিপ্ৰসাদৰ লগত চিনাকি। ডিম্ব গোহাঁয়ে ফুচুলাই আইদেউ সন্দিকৈক জ্যোতিপ্ৰসাদ আগৰৱালাৰ ওচৰলৈ লৈ গৈছিল। ডিম্ব গোহাঁয়ে বুজাই বঢ়াই আইদেউক চিনেমাত অভিনয় কৰাবলৈ মান্তি কৰালে। আইদেউৰ সন্দিকৈৰ ইয়াৰ লগত জড়িত এক দীঘলীয়া কাহিনী আছে। সেয়া বাৰু অন্য এটা ভিডিঅ'ত আলোচনা কৰিবলৈ চেষ্টা কৰিম। জয়মতীৰ আন এটা নাৰী চৰিত্ৰ ৰাজমাউৰ চৰিত্ৰত অভিনয় কৰিলে মহুৰামুখৰ মোহনী ৰাজকুমাৰীয়ে। কিন্তু মোহনী ৰাজকুমাৰীক জ্যোতিপ্ৰসাদে কেনেকৈ লগ পালে? মোহনীৰ জন্ম হৈছিল কনচেং বৰপাত্ৰ গোহাঁইৰ ৰাজ পৰিয়ালত। জ্যোতিপ্ৰসাদে অভিনেত্ৰী বিচাৰি ভ্ৰমণ কৰি থকাৰ সময়তে এদিন বাৰিষা কালত বোকা পানী খচি মহুৰামুখৰ ৰজাঘৰত ওলালগৈ। লগত সেই ডিম্ব গোহাঁইও গ'ল। মোহনী ৰাজকুমাৰীৰ মাকক জ্যোতিপ্ৰসাদে ক'লে, আমি বোলছবি এখন নিৰ্মাণ কৰিবলৈ বিচাৰিছোঁ। ৰাজবংশীয় ছোৱালী এজনী বিচাৰিয়ে আমি আপোনাৰ ওচৰ পালোহি। আপুনি আমাক সহায় কৰিব লাগে। মোহনী ৰাজকুমাৰীৰ ভনীয়েক আছিল ব্ৰতেশ্বৰী। দুয়োৰ লগত জ্যোতিপ্ৰসাদ চিনাকি হ'ল। ডিম্ব গোহাঁয়ে এদিন দুয়োজনীকে লৈ ভোলাগুৰি চাহ বাগিচা পালেহি। অভিনয়ৰ একো মূল নুবুজা আকৰি ছোৱালী দুজনীক শিকাই বুজাই ল'লে। মোহনীক ভাও দিলে ৰাজমাউৰ ভাও আৰু ভনীয়েক ব্ৰতেশ্বৰী আইদেউক মূৰত পাগুৰি, পিন্ধনত চুৰিয়া, কান্ধত হেংদাং দি ল'ৰা ৰজাৰ সভাত গৰখীয়া হিচাপে উলিওৱা হ'ল। তিৰোতা হৈও পুৰুষৰ ভাও দিয়া ব্ৰতেশ্বৰী ৰাজকুমাৰীয়ে হৈছে প্ৰথম অসমীয়া। মোহনী আৰু ব্ৰতেশ্বৰী আছিল আইদেউৰ সম্বন্ধীয় মাহীয়েক। তেন্তে জয়মতীৰ আন এটা নাৰী চৰিত্ৰ তৰাবৰীৰ বাবে কাক লোৱা হ'ল? আইদেউৰ সন্দিকৈৰ এজন সম্বন্ধীয় ভনীয়েক আছিল ফণিতী বুঢ়াগোহাঁই। ঘৰ গোলাঘাটৰ মৰঙীত। মৰঙী খোৱা বুঢ়াগোহাঁইৰ বংশধৰ। তেওঁই জয়মতীৰ লিগিৰী তৰাবৰীৰ ভাও ল'লে। জয়মতীত অভিনয়ৰ পাছত ভণ্টি বুঢ়াগোহাঁয়ে মৰঙীত শিক্ষকতা কৰিছিল আৰু তাৰ পাছত গোলাঘাটৰ ভগাগাঁৱলৈ বিয়া হয়। অন্য এটা নাৰী চৰিত্ৰ ডালিমীৰ চৰিত্ৰত অভিনয় কৰিলে স্বৰ্গজ্যোতি বৰুৱাই। তেওঁৰ আগৰ নাম আছিল মাকন। জ্যোতিপ্ৰসাদ আগৰৱালাই স্বৰ্গজ্যোতি নামটো দিলে। নাৰী চৰিত্ৰত অভিনয় কৰা সকলৰ ভিতৰত স্বৰ্গজ্যোতিয়ে আছিল আটাইতকৈ কম বয়সীয়া। তেওঁ জয়মতীত অভিনয় কৰাৰ পাছত গোলাঘাটৰ তাৰাপ্ৰসাদ বৰুৱাৰ সৈতে বিবাহ হয়। জয়মতীত জ্যোতিপ্ৰসাদে উপা কাকতি নামেৰে লিগিৰী এজনীৰ লগত স্বৰ্গদেউ ল'ৰা ৰজাৰ আগত হাতত জাপি লৈ এটা নাচ দেখুৱাইছিল। চিনেমাখনৰ কিছু দৃশ্য লোৱা হ'ল নগাপাহাৰ, কাজিৰঙা আদিত। তাৰপিছত গুৱাহাটীত গদাপাণি আৰু ডালিমীৰ দৃশ্যবোৰ লোৱা হ'ল। শ্বুটিঙৰ সময়ত শ্বুটিং চাবলৈ 10,000 দৰ্শকৰ সোঁত বৈছিল। অভিনয়ৰ আখৰাৰ সময়ত তৰুণৰাম ফুকনো গৈছিল। জয়মতীৰ সহকাৰী পৰিচালক ৰাজেন বৰুৱাই অভিনেতা-অভিনেত্ৰীৰ মুখত ৰং সানিছিল। জয়মতীক শাস্তি দিয়া দৃশ্যৰ বাবে ভোলাগুৰি চাহ বাগিচাৰ পথাৰৰ মাজৰ এজোপা ডাঙৰ কোটকোৰা গছৰ সন্মুখভাগৰ কাঁইটবোৰ মূৰৰ ওপৰলৈ চিকুণাই লৈছিল। তাত আইদেউক বন্ধা হ'ল। গছৰ ওপৰ আৰু পিছৰ অংশত কাঁইট আছিল। জয়মতীৰ গাত কোব নপৰাকৈ তামোলৰ ঢকুৱা বান্ধি দৃশ্যগ্ৰহণ কৰিলে। শ্বুটিঙৰ সময়ত জয়মতীক কোবোৱাৰ শব্দ দিবলৈ ওচৰৰ বেৰত কোবাই শব্দ উলিওৱা হ'ল। ইফালে জয়মতীক শাস্তি দিয়াৰ সময়ত এটা ঘটনা ঘটিল। গাঁঠি হাজৰিকাৰ ভাও লোৱা ফণী শৰ্মাই জয়মতীক কোবাওঁতে কোববোৰ গৈ আইদেউৰ সন্দিকৈৰ দেহত পৰিল। তেতিয়া সন্দিকৈৰ ঘৰৰ ছোৱালীক চমতাৰে কোবাবলৈ কোন কেলেহুৱা ওলাইছে বুলি ব্ৰতেশ্বৰীয়ে ফণী শৰ্মালৈ চোঁচা মাৰি গ'ল। ফণী শৰ্মাই ভয়তে পলাই তাৰ পৰা পত্তং দিলে। খঙৰ মাত্ৰা ইমানেই বেছি আছিল যে দুয়ো বাই-ভনী পিছদিনা ঘৰলৈ গুচি গ'ল। তাৰ এমাহমান পিছত জ্যোতিপ্ৰসাদে বুজাই পৰাই দুয়োকে আকৌ লৈ আহিব লগা হ'ল। 10 দিনমান পাছত ৰাজমাউৰ ভাও পোৱাতহে খং কমিল। জয়মতীৰ গীত আৰু কাহিনী লিখিছিল লক্ষ্মীনাথ বেজবৰুৱাই। চিনেমাখনত দেখুওৱা হৈছিল ৰাজচৰাত খটাসুৰ বধ ভাওনা, গাঁৱলীয়া তিৰোতাসকলে তাঁত বাতি কৰা, চোৰাংচোৱাবিলাকে ইজোপা তামোল গছৰ পৰা সিজোপা তামোল গছলৈ বগোৱাৰ দৃশ্য, দুফালে দুজনে মুখ কৰি ঘোঁৰাত উঠি মানুহৰ গতিবিধি লক্ষ্য কৰা, চোৰে সিন্ধি খন্দা, ডা ডাঙৰীয়াসকল দোলাত উঠি ফুৰিবলৈ যোৱাৰ দৃশ্য, ইফালে লীলাদেৱীয়ে গাইছিল লুইতৰে পানী যাবি অবৈ।
চিনেমাখন নিৰ্মাণৰ সময়ত বিভিন্ন সমস্যা আহিল। চিত্ৰগ্ৰহণ আৰু শব্দগ্ৰহণৰ শেষত জ্যোতিপ্ৰসাদ আগৰৱালা লাহোৰলৈ গৈছিল ছবিখনৰ সম্পাদনাৰ কাম কৰিবলৈ। ষ্টুডিঅ' ভাড়ালৈ গৈ সম্পাদনৰ কাম কৰিবলৈ আৰম্ভ কৰি দেখিলে যে ছবিখনৰ আধাতকৈও বেছি অংশত শব্দ নাই। ছবিখনৰ এফালৰ পৰা শব্দৰ নিগেটিভবোৰ পৰীক্ষা কৰি স্পষ্ট সংলাপখিনি টুকি ৰাখি অস্পষ্টখিনি অকলে ডাবিং কৰিলে। প্ৰায় ৩০জন অভিনেতাৰ বচন একেদিনাই প্ৰায় ৬,০০০ ফুট সংলাপ ৰেকৰ্ডিং কৰিলে, যিটো আছিল অন্য লোকৰ বাবে প্ৰায় অসম্ভৱ কাম। ১৯৩৫ চন ১০ মাৰ্চ কলিকতাৰ বিখ্যাত ৰাওনাক মহলত প্ৰথমবাৰৰ বাবে প্ৰদৰ্শন কৰা হ'ল জয়মতী। উপস্থিত আছিল বিখ্যাত চলচ্চিত্ৰ শিল্পী অসমৰ প্ৰমথেশ বৰুৱা, বিখ্যাত অভিনেতা ছাইগল, পৃথ্বীৰাজ কাপুৰ, এনেকৈ বহুত লোক। ১৯৩৫ চনৰ ২০ মাৰ্চ গুৱাহাটীত জয়মতীৰ উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত কৰা হয়। গুৱাহাটীৰ ভাস্কৰ নাট্য মন্দিৰত হুলস্থুল। কাৰণটো হ'ল জয়মতীৰ বায়স্কোপ দেখুৱাব। নাট্য মন্দিৰৰ দুৱাৰ বন্ধ কৰাৰ পাছতো কিছুমান ঠাইৰে পোহৰ আহিছে। ওচৰৰ জৈন বজাৰৰ ৰাইজৰ কাপোৰ চাদৰ আদি খুজি আনি সেই ফুটাবোৰ ঢাক খোৱাকৈ আঁৰি দিয়া হ'ল। ভূপেন হাজৰিকা তেতিয়া এজন সৰু ল'ৰা। ঘোঁৰাগাড়ীত উঠি তেওঁ জয়মতী চাবলৈ গৈছিল। অসমৰ প্ৰথমখন চিনেমা নিৰ্মাণ হ'ল। সকলোৱে প্ৰশংসাৰে উপচাই পেলালে। কিন্তু চিনেমাখনে জ্যোতিপ্ৰসাদ আগৰৱালাৰ আৰ্থিক দিশত অতি জুৰুলা কৰি পেলালে। চিনেমাখন প্ৰথমতে নিৰ্বাক চিনেমা হিচাপে আৰম্ভ কৰি কাম বহুতখিনি আগবঢ়াৰ পাছত সেইখন সবাক চলচ্চিত্ৰ কৰা হ'ল। অৰ্থাৎ ভিডিঅ'ৰ লগতে সংলাপো থাকিব, অৰ্থাৎ অডিঅ'ও থাকিব। ইফালে অন্য এটা সমস্যা হ'ল, প্ৰথমতে যিখিনি শিল্পী নিৰ্বাচন কৰিছিল তাৰ মাজৰ কেইবাজনো চিনেমাখনৰ কাম কিছু আগবঢ়াৰ পাছত চিনেমাখন এৰি গুচি গ'ল। ফলত কি হ'ল, পুনৰ অভিনেতা নিৰ্বাচন কৰি প্ৰশিক্ষণ দিব লগা হ'ল। ফলত খৰচ বহুত বৃদ্ধি হ'ল। ইফালে তেতিয়া চিনেমাঘৰৰ সংখ্যা খুব কম আছিল। চিনেমা চোৱা দৰ্শনীৰ মূল্যও নামমাত্ৰ আছিল। ইয়াৰ ফলতেই প্ৰায় ৩০,০০০ টকাৰ লোকচান হৈছিল। কিন্তু অসমীয়া চিনেমা নিৰ্মাণ হ'ল। তাকো হিন্দী চিনেমা নিৰ্মাণ হোৱাৰ মাত্ৰ ৪ বছৰ পাছতেই অসমতো নিৰ্মাণ হ'ল সবাক চলচ্চিত্ৰ জয়মতী। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনাক ধন্যবাদ জনালোঁ। কথাখিনি যিকেইখন গ্ৰন্থৰ পৰা উল্লেখ কৰা হ'ল সেইকেইখন গ্ৰন্থৰ নাম ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন বক্সত উল্লেখ কৰিলোঁ। যদি আপুনি এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ চাই ভাল পায় তেনেহ'লে আমাৰ এইটো চেনেল ছাবস্ক্ৰাইব কৰি থৈ দিব পাৰে।